এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁৱত ই ৰিক্সা চালকৰ উদ্ভণ্ডালি, ৰাজপথত প্ৰসাৰ কৰিলে এগৰাকী মহিলা যাত্ৰীক। পূৰবী বৰা নামৰ এগৰাকী মহিলাক চৰিয়ালে ই ৰিক্সা চালকে। ইয়াৰ পিছতে স্থানীয় ৰাইজে ই ৰিক্সা চালকজনক উত্তম মাধ্যম সোধাই গতাই দিলে আৰক্ষীক। ধৃত ই ৰিক্সা চালকজনৰ নাম সাইফুল ইছলাম। নিচাসক্ত অৱস্থাত আছিল ই ৰিক্সা চালকজন। ই ৰিক্সা চালকৰ বাবেই নগাঁৱত মহিলাৰ সুৰক্ষা নাইকিয়া হৈছে বুলিও স্থানীয় ৰাইজৰ মন্তব্য। কচলুঘৰ পৰা উঠিছে, উঠাৰ পিছত কৈছে খ্ৰীষ্টানপট্টি যাব, খ্ৰীষ্টানপট্টি কলেজত যাব। খ্ৰীষ্টানপট্টি পাৰ হৈ পেলাই ইয়াত আহিছোঁ। এতিয়া কি হৈছে সেইটো মই কৈ আছোঁ। খ্ৰীষ্টানপট্টিৰ পৰা এই কচলুঘৰ পৰা খ্ৰীষ্টানপট্টি পাৰ হৈ পেলাই ইয়াত আহিছোঁ। আমাক কৈ আছে বুলু কলেজত যাব। বুলু কলেজ, বুলু কলেজটোত আমি নামটো নাজানো, কলেজটো আমি চিনি পাইছোঁ। তাৰপিছত কৈছোঁ আমি তাত 20 টকাত আমি যাব নোৱাৰিম। 20 টকাত যাব নোৱাৰিম। নামি যাওয়ার পিছত সি মোক কি কৰিছে জানে, দম দি পেলাই আহিছে। মই দুটা মানুহ মাত্ৰ মই দেখিলোঁ এগৰাকী মহিলা কান্দি কুটি আহিছে মোৰ ওচৰলৈ। আহি পেলাই কৈছে যে টমটমৱালাটোৱে তেওঁ চৰ এটা মাৰি দিলে। আহি পেলাই সুধিছোঁ যোনজন টমটমৱালা আহিছে সি মদৰ ড্ৰাগছৰ নিচাত ক'বই নোৱাৰে, দিলে ন দুপাত চৰ মাৰি। আৰু সেই সম্ভ্ৰান্ত পৰিয়ালৰ তেওঁ এগৰাকী মহিলা, নয়ন বৰা প্ৰফেচাৰ কচলুঘৰ আমাৰ প্ৰাক্তন অধ্যাপক আছিল নগাঁও কলেজৰ। তেওঁ বোৱাৰীকক যদি ছিকিউৰিটি নহয় তেনে টমটমৱালা লাখ লাখ ঘূৰিছে, তেওঁলোকৰ প্ৰশাসনে কি দাল দিব। সদায় কৈ আছে যে ধৰে পুলিচৰ থানা পাই এৰি দিয়ে। এই ড্ৰাগছ খাই পেলাই গোটেই টমটমৱালা না মাইকী মানুহৰ অৱস্থা আছে, না কোনোবা এটা পুৰুষক হাত দিছে, এইটো বেলেগ কথা। আজি গাভৰু মাইকী মানুহ এজন ৰাজপথৰ মাজত হাজাৰ মানুহৰ মাজত 2 চৰ মাৰি দিলে। প্ৰশাসনে কি কৰে তাৰ আমাক উত্তৰটো লাগে। কচলুঘৰ পৰা মোৰ ছোৱালীক নিবলৈ আহি আছিলোঁ গুৰুকুল কলেজৰ পৰা। সি মানে যিটো টমটমত উঠিছিলোঁ, আহি লৈ মোক এই টাৰ্ণিংটোত ৰখাই দি সি মোক দম দিছে যে আপুনি নামি যাওক, মই ইয়াৰ পৰা আগলৈ নাযাওঁ। কৈছোঁ কিয়, মোক সেইখিনি নমাই দি থৈ আহা। কৈছে নাই মই নাযাওঁ। কৈছোঁ কিয় তেনেকুৱা কৈছে, কৈছে আপুনি কোন মোক তেনেকৈ ক'বলৈ। কৰি পেলাই মই নামি যাওঁতেই কৈছোঁ তোমাক তেতিয়াহ'লে মই পইচা নিদিওঁ, তুমি যদি মোক থৈ নাহা। সি লগে লগে মোক মানে মাৰিছে, মই মতালি কৰি মোক দম দিছে আৰু মাৰিছে। টমটমৱালাটোৱে মহিলা মানুহৰ গাত হাত তুলিছে, হয়। লজ্জাজনক কথা একো নাই, কি ক'ব? সেইটোৱে, আজিকালি পৃথিৱীখন এনেকুৱা হৈছে যে মানে এই টমটমৱালাবোৰ এনি টাইম ড্ৰাগছ খাই থাকে। এনেকুৱা কাৰণেই হৈছে এইটো ঘটনা। পূৰবী তালুকদাৰ।